নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গৈছে। কেন্দ্ৰীয় বিদ্যালয় বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰিছে। প্ৰায় 76,500 প্লাছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। সো নতুনকৈ চাকৰি আহিছে। এছিষ্টেণ্ট পিয়নৰ পৰা আদি কৰি বহুখিনি ভেকেন্সি দেখিবলৈ পাব। অৰ্হতাৰ ক্ষেত্ৰত 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব। কোনখিনি পদত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰচেছটো কেতিয়া হ'ব, এপ্লাইসমূহ আপোনালোকে কেতিয়াৰ পৰা কৰিব পাৰিব, কেতিয়ালৈকে এপ্লাইসমূহ চলিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়ালৈকে দেখা পাইছে কেভিএছ ৰিক্ৰুটমেণ্ট আহিছে 2025 বৰ্ষৰ কাৰণে। কেভিএছ মানে কেন্দ্ৰীয় বিদ্যালয় সংগঠন বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে, নটিফিকেশ্যন ৰিলিজ কৰি দিছে। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব, কেতিয়াৰ পৰা আপোনালোকে কেতিয়ালৈকে আবেদনসমূহ কৰিব পাৰিব। সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিয়া হ'ব। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে ইয়াৰ যিটো অভাৰভিউ মই সেইটো জনাই দিব বিচাৰিছোঁ। কেভিএছৰ ফালৰ পৰা কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। সো ইয়ালৈকে দেখিছে কেভিএছ ৰিক্ৰুটমেণ্ট আহিছে। পোনপ্ৰথমে আপোনালোকে এটা অভাৰভিউ দি দিব বিচাৰিছোঁ। ভেকেন্সি নেম দেখিছে কেভিএছ ভৰ্তি 2025ৰ কাৰণে আহিছে। অৰ্গেনাইজেশ্যন নেম কেন্দ্ৰীয় বিদ্যালয় সংগঠন কেভিএছ। আৰু ভেকেন্সিখিনি কৈ দিছোঁ লোৱাৰ ডিভিজন ক্লাৰ্ক, আপোনালোকৰ এছিষ্টেণ্ট কমিশ্যনাৰ, এডমিনিষ্ট্ৰেটিভ অফিচাৰ, মানে সকলো ধৰণৰ ভেকেন্সি দেখিবলৈ হ'ব। লাইব্ৰেৰিয়ান, এছিষ্টেণ্ট, ষ্টেনো, পোষ্ট গ্ৰেজুৱেশ্যন টিচাৰ, টিন গ্ৰেজুৱেট টিচাৰ, প্ৰাইমাৰী টিচাৰ, নাৰ্ছ, আপোনালোকৰ এক্টিভ টিচাৰ কোচেছ, মানে আপোনালোকৰ টিচাৰৰ পৰা আদি কৰি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ সকলো ধৰণৰ ভেকেন্সি দেখিবলৈ পাব। আৰু যিটো ভেকেন্সিটো হয় কেন্দ্ৰীয় বিদ্যালয়ৰ যিটো সংগঠন আছে, বিভাগ আছে, তাৰ আণ্ডাৰত ভেকেন্সিখিনি মুকলি কৰিছে। ইয়াত আপোনালোকৰ 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে ভেকেন্সি দেখিবলৈ পাব। 10 পাছৰ যদি হয় তেতিয়াও আবেদন কৰিব পাৰিব। যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেন্সিখিনিৰ ক্ষেত্ৰত। সো এটা ভাল সুযোগ আৰু এটা সুবিধা হৈছে। সো সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই কৰি ল'ব পাৰিব। লাইব্ৰেৰিয়ান, নাৰ্ছ, এক্টিভ টিচাৰ, কোচেছৰ পৰা আদি কৰি 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে পাৰিব। আৰু পিয়নৰ ভেকেন্সিও আছে। টোটেল 76,500 প্লাছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। এপ্লাই মোডটো অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদন কৰি ল'ব পাৰিব। কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব সেইটো ভিডিঅ'টো শেষৰ ফালে জনাই আছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াত দেখিব পাৰিছে কেন্দ্ৰীয় বিদ্যালয় সংগঠন বিভাগৰ ফালৰ পৰা এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত মুকলি কৰি দিছে। সো ইয়াৰ ডিটেইলছখিনি মই আপোনালোকক জনাই দিছোঁৱেই। কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। ইয়াত 10 পাছৰ পৰা পাৰিব, 12 পাছ কেন্দ্ৰীয়টো পাৰিব, গ্ৰেজুৱেশ্যন পাছ কেন্দ্ৰীয় ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত দেখি হৈছে TGT হওক, PRT হওক, এনেকৈ সকলো ধৰণৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াৰ যিটো ডিটেইলছখিনি দেখিব পাৰিছে, এজ লিমিটৰ কথা ক'বলৈ যাওঁতে 18 পৰা 25 বছৰলৈকে পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো ইয়াত হ'ব, এক্সাম দিব লাগিব, এক্সাম পাছ কৰিলে চিলেকশ্যন লাভ কৰিব, তাৰপিছত ইণ্টাৰভিউ হ'ব। এনেদৰে আপোনালোকৰ চিলেকশ্যনসমূহ কৰা হ'ব বুলি উল্লেখ কৰিছে এডভাৰটাইজমেণ্টত। সো ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। এইটো পদ্ধতিত আপোনালোকৰ চিলেকশ্যনসমূহ কৰা হ'ব বুলি তেওঁলোকে এডভাৰটাইজমেণ্টত উল্লেখ কৰা আছে। আৰু ইয়াৰ যিটো ভৰ্তি এজ লিমিটৰ কথা মই আপোনালোকক জনাই দিলোঁ, চিলেকশ্যন প্ৰচেছটো আপোনালোকক জনাই দিলোঁৱেই। আৰু যে আহিলোঁ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক কিমানকৈ বিচাৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছৰ পৰা কৰিব পাৰিব, যিহেতু ইয়াত আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব। সো ইয়াত যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও পাৰিব, যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আপোনালোকে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। সো যিহেতু যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিটোতে আপোনালোকে ইলিজিবল হয়, সেইমতে আপোনালোকে আবেদনসমূহ এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত এই ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আবেদন কৰিব লাগিব পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেন্সিখিনিৰ ক্ষেত্ৰত। সো হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকে লিংকটো ডেছক্ৰিপশ্যনতে পাই যাব। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কিন্তু বৰ্তমানলৈকে ইয়াৰ আবেদনসমূহ ষ্টাৰ্ট হোৱা নাই, যিহেতু ইয়াৰ আবেদনসমূহ অক্টোবৰ মাহৰ পৰাই ষ্টাৰ্ট হ'ব। আৰু যেতিয়া আপোনালোকৰ এপ্লাইসমূহ ষ্টাৰ্ট হ'ব তেতিয়া সকলোকে আগত আমাৰ চেনেলতে পাই যাব। সো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, যাতে যেতিয়া এপ্লাইসমূহ ষ্টাৰ্ট হয় তেতিয়া সকলোকে আগত পাবৰ বাবে। আৰু ইয়াৰ যিহেতু এটা শ্বৰ্ট নটিফিকেশ্যন হয়, তাৰ ওপৰত মই ভিডিঅ'টো বনাই দিছোঁ। এপ্লাইসমূহ অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকৰ পৰা ষ্টাৰ্ট হৈ যাব। আজি